নিয়ৰৰ মুকুতা হৈ আহিনৰ পুৱতিলৈ সপোনে ৰং সানিৰে জীৱনৰ বুটিলৈ দিবিনে ঠিকনাকৈ বান্ধো নৌকাৰ ঘাটতে ধীৰে ধীৰে আকাশ ঢাকে ক'লা মেঘে ৰংপুৰ ধুই নিব ক'ৰ বৰষুণে উকা বুকুত কিবা কি ৰহণু দিবনে আধা লিখা কাহিনী এদিনাম হ'বনে নীলাঞ্জনা নীলাঞ্জনা 200 কৰোৰ টকাৰ ষ্টৰিটো নজনা হ'লে তোৰ নিচিনা ল'ৰাক মোৰ চেণ্ডেল চাফা কৰাৰ কাৰণে ৰাখিলোঁ হয়। কি নীলা এনে কৰিব পাৰে? আমাৰ ঘৰখনৰ মানুহক তাই এনেকৈ ভাবিব পাৰে? তোৰ পৰীক্ষাৰ খবৰ এটা ল'বলৈ তাই আহিব নোৱাৰিলে হা এতিয়া বায়েক ভিনীহেক আহিছে এবাৰতো লগ কৰি খবৰ এটা ল'ব পাৰেনে নোৱাৰে? হে প্ৰভু ভাস্কৰঞ্জনৰ সাম্ৰাজ্যখনত সোমোৱাৰ বাবে তুমি মোক যিটো ৰাস্তা খুলি দিছা সেই ৰাস্তাৰে গৈ যেন মই তাৰ সাম্ৰাজ্যৰ প্ৰতিটো কোঠালিত সোমাব পৰা কৰি দিয়া যেন মোৰ উদ্দেশ্য পূৰণ কৰি মোৰ বুকুত জ্বলি থকা জুইকুৰা নুমাব পৰা কৰি দিয়া যেন প্ৰভু মনা আহা আকৌ সেৱা নকৰা ভগৱান ৰক্তিমৰ বাপেকৰ প্ৰপাৰ্টিখিনি মোৰ নিজৰ নামত কৰি ল'ব পৰা কৰি দিবা আৰু তাৰ পৰা মোৰ 50 কৰোৰটো যিমান পাৰি সোনকালে পোৱা কৰি দিয়া ঈশ্বৰ ভাস্কৰঞ্জনৰ দুৰ্গত প্ৰৱেশ কৰাৰ বাবে এয়ে হ'ল মোৰ কাৰণে প্ৰধান অস্ত্ৰ এই অস্ত্ৰপাত যেন ভালদৰে ইউজ কৰি মই মোৰ উদ্দেশ্যত সফল হ'ব পাৰোঁ বাপেকৰ মালখিনি পোৱাৰ পিছত ইয়াকো মোক গাদ্দাৰি কৰিব নেকি ইয়াক মোৰ কব্জাৰ পৰা ওলাই যাব দিব নোৱাৰি মোৰ হাতত ৰাখিব লাগিব পেটটা এতিয়া ক'ৰবাত বহু ব'লা তোমাৰ লগত মোৰ দুটামান কথাও পাতিবলগীয়া আছে ব'লা কি কৰি আছ ৰুমটোত সোমাই? একো নাই কৰা কিনো কৰিম এনে আৰু ৰুমটোত সোমাই থাকেনে? ক'তনো ঘূৰি ফুৰিম বেলেগ যদি কাম নায়েই দেউতাকে অলপ কামত সহায় কৰি নিদিয় কিয়? ৰিটায়াৰ্ড মানুহটোৱে কিমান আৰু ঘৰৰ কামবোৰ কৰি ফুৰিব কামখিনি যদি মই কৰি দিওঁ দেউতাই কি কৰিব এনে থাকি আমনিহে পাব তই বোলে আজিকালি বাহিৰা কথাত অলপ বেছিকে মন দিয়া হৈছ যেনেতো মই উদাহৰণ দি বুজাই দিব লাগিব নেকি নীলাৰ লগত বোলে তোৰ কথা বতৰা সুৰ বেলেগ হৈছে কোনে ক'লে মায়ে কিয় মায়ে ক'ব লগাকে তেনেকুৱা কিবা হৈছে নেকি চা তই জনা বুজা ল'ৰা যাৰ তাৰ লগত যি টি কাম কৰি নুফুৰিবি মইতো একো যি টি কাম কৰা নাই নীলাৰ মোৰ সম্পৰ্ক দেখোন সৰুৰে পৰা থকা সম্পৰ্কটোৰ নাম কি জাননে ককায়েক আৰু ভনীয়েক
বয়সৰ আবেগত সম্পৰ্কবিলাকৰ পবিত্ৰতা নষ্ট নকৰিবি তই তাইৰ ককায়েকৰ দৰে থাকিবি আমি দুটাই কিন্তু সৰুৰে পৰা ইটোৱেটো ককায়েক ভনীয়েক বুলি ভবাই নাই গতিকে পবিত্ৰতা নষ্ট হোৱাৰ কোনো কথাই নাই মনা তোমাক মই পাৰ্টি এটা দিব লগা আছে চাকৰিৰ বাবে ভালে হ'ব দিয়া তোমাৰ ফ্ৰেণ্ডছবোৰকো লগ পাম আৰু মোৰো ফ্ৰেণ্ডছ বাঢ়িব ফ্ৰেণ্ডছ হা মোৰো ক'ত ফ্ৰেণ্ড চেঞ্চ আছে মোৰ মা নাই দেউতা নাই দাদা নাই ভণ্টি নাই আৰু কোনো ফ্ৰেণ্ডছো নাই একচেপ্ট ইউ তাৰমানে তোমাৰ সঁচাকৈ কোনো নাই মানে কোনো ফ্ৰেণ্ডে নাই নাই মানে ট'টেলি নাই মোৰ কোনোৱেই নাই কিন্তু অথনি শ্বপিং কৰি থাকোঁতে কোনোবা এজন ল'ৰাৰ ফোন আহোঁতে তুমিতো তোমাৰ লগৰ বুলি কৈছিলা সেই ল'ৰাজন সি মোৰ ফ্ৰেণ্ড নহয় নহয় এনেই জাষ্ট লগৰ আৰু সি মোৰ বন্ধু নহয়তো তাৰমানে তোমাৰ কোনো বন্ধু চন্ধু নাই কোনো নাই অ' এটা নিসংগ নিথৰুৱা ল'ৰা মই থেংক গড তুমি যে মোক এইখিনি কোম্পানী দিছা আৰু তোমালোকৰ ঘৰখনো মোৰ কাৰণে লাগি তোমালোকৰ ঘৰখনতে মই এটা চাকৰি পালোঁ আৰু তোমাৰ দৰে এগৰাকী ফ্ৰেণ্ড আছে মইতো তোমাক কেতিয়াও ফ্ৰেণ্ডশ্বিপৰ কথা কোৱাই নাই তুমি যদি মোক ফ্ৰেণ্ড বুলি ভবাই নাই মোৰ কাৰণে ইমানখিনি কৰাৰ কাৰণ 50 কাৰণ বিয়েটো দিলি কি নিদিলি ছোৱালী ভাল পোৱাৰ কথা ঘৰত কৈ দিব পৰা হলি ঘৰৰ মানুহক নকয় কাৰ আগত কম বাহিৰত গাই ফুৰিব লাগে নেকি আৰু ঘৰৰনো কাক ক'লো তোকহে কৈছো মোক ক'বলৈ তোৰ অকণো লাজ নালাগিল লাজ কৰিব লগা কি কথা আছে আৰু ভাল পোৱাটো কোনো বেয়া কথা নহয় নহয় কিন্তু তই কাক ভাল পাইছ এবাৰ জাননে যিজনী ছোৱালীক মোৰ সৰুৰ পৰা ভাল লাগে তাইক নীলাঞ্জনা যাৰ চকুৰ নীলাখিনিৰে মই মোৰ অন্তৰৰ সপোনবোৰ ৰচিব পাৰোঁ তাইক মই ভাল পাওঁ মনে মনে থাক তাই তোৰ কাৰণে নহয় আৰু হ'বও নোৱাৰে কিয় কি কম আছে তাই ৰূপ গুণ শিক্ষা তাই কি নাই তই নাজানো যাৰ চকুত দৃষ্টিয়ে নাই তাই চকুত তই সপোন দেখ তোৰ সমান মূৰ্খ কোনোৱে নাই নীলা জন্মৰ পৰাই অন্ধ নহয় তাইৰ অন্ধ হোৱাটো এটা দুৰ্ঘটনা এটা দুৰ্ঘটনাত তাইৰ চকুৰ দৃষ্টি হেৰুৱাৰ কাৰণে মই তাইক ভাল পোৱা শেষ কৰি দিব নোৱাৰোঁ বাইদেউ মই জানিছো নহয় এইবোৰ চব তাই চালাকি তোক অকৰা পাই ব্ৰেইন ৱাছ কৰি পেলালে ভাল পোৱা ব্ৰেইনত নহয় বাইদেউ ইয়াত হয় ইয়াত বুকুত তোৰ নিচিনা মানুহৰ কাৰণে এই ভাল পোৱা চাল পোৱা ব্ৰেইনতে হয় এইকাৰণে তাক 7-8 বছৰ ভাল পাই এৰি দিব পাৰি ৰেলৱেত চাকৰি পাওঁ বুলি যেতিয়া নেপালেগৈ তেতিয়া তোৰ 7-8 বছৰৰ প্ৰেমবিলাক গৈ মগজত উঠিলেগৈ ব্ৰেইনেৰে অংক কৰি তাৰ পৰা গুচি আহিলি মনে মনে থাক এইবোৰ পুৰণা কথা উলিয়াই মোৰ সংসাৰখন নাভাঙিবি মোক বেয়া নাপাবি বাইদেউ চকু থাকোঁতে নীলাৰ প্ৰতি যি মোৰ ভাল পোৱা আছিল এতিয়াও আছে আৰু থাকিব কাৰণ মই তোৰ দৰে মগজুৰে ভাল পাব নোৱাৰোঁ সেইকাৰণে কৈছোঁ তই তাৰ জীৱন ধ্বংস কৰাৰ দৰে মই নীলাৰ জীৱন ধ্বংস কৰিব নোৱাৰোঁ তোৰ দৰে মই ভাল পোৱাক লৈ লাভৰ অংক কৰিব নোৱাৰোঁ ভাইটি তই এনে কাম কৰিব নোৱাৰ এজনী দৃষ্টিহীন ছোৱালীক আমাৰ ঘৰৰ বোৱাৰী কৰিব নোৱাৰ মা দেউতাই মানি ল'লেও মই নলওঁ নীলা আছে আছে মই আছো যেতিয়া তাইও আছে মোৰ নীলাৰ লগত দুটামান কথা পাতিব লগা আছে নীলাঞ্জনা নীলাঞ্জনা নীলাঞ্জনা
হেৰা লিজা যে আজিকালি ইমান দেৰিলৈকে বাহিৰত থাকে তাই ক'ত যায় কি কৰে খবৰ ৰাখিছানে সদায়তো দেৰি নকৰে কেতিয়াবাহে কেতিয়াবা কৈ থাকোঁতে এইবিলাক অভ্যাসত পৰিণত হ'ব আৰু তুমি মাক হিচাপে এইবিলাকত অলপ চকু দিবা তাই যলৈকে যায় মোক কৈয়ে যায় আজিলৈকে মোৰ অবাধ্য হোৱা নাই আজি ইমান দেৰিলৈকে যে নাই তাই ক'ত গৈছে তাইৰ লগৰ ল'ৰা এটাৰ বোলে পাৰ্টি আছে আজি নীলা অ' মাইনা আহা আহা বহা নীলা আছে আছে মই আছো যেতিয়া তাইও আছে মোৰ নীলাৰ লগত দুটামান কথা পাতিব লগা আছে আহিব ৰ'বা পাতিবা কথা যি কথা আছে দিনটো ঘৰত অকলেই থাকে নহয় লগ এটা পালে ভালেই পায় মোৰ কথাখিনি হয়তো তাই ভাল নাপাবও পাৰে মই যি কথাৰ বাবে আহিছোঁ সেই কথাই হয়তো তাই স্বাৰ্থত আঘাত কৰিবও পাৰে মাইনা বা বহ তুমি আহিছা বুলি খবৰটো পাইছোঁ ভালে আছা নহয় আমাৰ ঘৰৰ খবৰ আৰু তই নোপোৱাকৈ থাকিবিনে তুমি এই লগত কথা পাতাচোন চাহ একাপ খাবা একো নালাগে আপুনি যাওক নিজৰ কাম কৰকগৈ মনত অলপ সাহস গোটাই ল মোৰ যি অনুমান হৈছে এওঁ যিখিনি ক'বলৈ আহিছে সেইখিনি শুনিবলৈ তোক বহুত ধৈৰ্য আৰু সাহসৰ প্ৰয়োজন হ'ব ৰবি ক'ত যাৱ তই তোমাৰ কিবা হৈছে নেকি মা এইখিনি সময়ত মই ক'ত যাওঁ তুমি নাজানা তই অলপ বেছি সময় বাহিৰত থকা হৈছ আচ্ছা তাৰমানে তোমাৰ কিবা সঁচাকৈ হৈছে কথাৰ সুৰ দেখোন বেলেগ পাপাৰে তোক অলপ শাসন কৰিবলৈ কৈছে কি পাপাই মোক শাসন কৰিব কৈছে তোৰ কাৰণে সদায় মই কথা শুনি থাকিব নোৱাৰোঁ নহয় তুমি মোৰ কাৰণে কি কথা শুনিবা মা তই ঘৰৰ বাহিৰত বেছি সময় থাক ৰাতি দেৰিকৈ ঘৰলৈ আহ সেইকাৰণে পাপাৰে মোক গালি দিছে অ' পাপাই মই ঘৰত নাথাকাৰ কাৰণে তোমাক কথা শুনাইছে এবাৰ পাপাক তুমি সুধিবাচোন পাপাই কিমান সময় ঘৰত থাকে আৰে তেওঁৰ লগত তোৰ তুলনা নহয় নহয় তেওঁ তেওঁৰ কামত বাহিৰত থাকে অ' মানে মোৰ কোনো কাম কাজ নাই মই এনেই ৰাস্তাত ঘূৰি ফুৰোঁ মা এভৰি টাইম মই মোৰ লাভৰ কাৰণে স্পেণ্ড কৰোঁ তই সেইবোৰ তোৰ লাভ লোকচানৰ কথা চিন্তা কৰিব নালাগে সেইবোৰ কথা চিন্তা কৰিবলৈ আমি আছোঁ নহয় মা মই বহুত ওপৰত কথা ভাবোঁ সিমান ওপৰত তোমালোকে ভাবিব নোৱাৰা অ' তাৰমানে আমি তোৰ কথা তলত ভাবোঁ মা মোৰ এক্সপেক্টেশ্যন বহুত বেছি আৰু মই বহুত ডাঙৰ ফিগাৰৰ কথা ভাবোঁ মই যিমান ডাঙৰ ফিগাৰৰ কথা ভাবোঁ সিমানখিনি কথা তোমালোকে কল্পনাও কৰিব নোৱাৰা আৰু সেইখিনি ফিগাৰ পাবলৈ হ'লে মই ঘৰত বহি মা পাপা কৰি থাকিলেইতো নহ'ব মই ওলাই যাব লাগিব কাম কৰিব লাগিব গতিকে এইখিনি কথা তুমিও বুজি লোৱা আৰু পাপাকো বুজাই দিবা আমাৰ ভাইটি ইমানো দলিয়াই পেলাব পৰা ল'ৰা নহয় দেচোন পঢ়া শুনাটো ভাল দেখাটো ভাল দিগন্তক একেবাৰে পাৰফেক্ট ল'ৰা বুলিয়ে ক'ব পাৰি পঢ়া শুনা স্বভাৱ চৰিত্ৰৰ ফালৰ পৰা দিগন্ত একেবাৰে পাৰফেক্ট তাৰ এটা ভাল ভৱিষ্যত আছে তাৰ সেই ভাল ভৱিষ্যতটো তই সুযোগ ল'ব খুজিছ নহয় সেইকাৰণে তই খুপি খুপি তাৰ জীৱনত প্ৰৱেশ কৰিছ তুমি ভুল বুজিছা মাইনাবা মই তাৰ জীৱনত খুপি খুপি প্ৰৱেশ কৰা নাই সিহে মোক টানি নি তাৰ জীৱনত প্ৰৱেশ কৰাইছে মই ওলাই আহিব বিচাৰিলেও সি মোক ৰাস্তাটো এৰি নিদিয়ে তই ভুল ৰাস্তাত গৈছ নীলা ভুল মই ভবা নাই ভুল ভাবিছ তই দিগন্তৰ হাতত ধৰি আমাৰ ঘৰৰ একমাত্ৰ বোৱাৰী হ'ম বুলি তই ভুল ভাবিছ তোক অকণমান সহায় কৰাৰ বাবে আমাৰ মা দেউতাই তোৰ এই অন্ধকাৰ জীৱনটো গোটেই দায়িত্ব ল'ব বুলি ভুল ভাবিছ তই এইটোও ভুল ভাবিছ যে হ'ব মাইনাবা আৰু একো কথা নকবা তোমাক পাহৰি গ'লে মই নিজকে কেনেকৈ পাহৰি যাওঁ চাই থাকা এনেকুৱা কথা নকবা দিগন্ত তুমি বেয়া ল'ৰা হ'ব নোৱাৰা তোমাৰ লগত বৰমা বৰদেউতাৰ সপোন জড়িত হৈ আছে তুমি নিজকে শেষ কৰি দিলে তেওঁলোকৰ কি হ'ব
তুমি মা দেউতাৰ কথা চিন্তা কৰিছা কিন্তু মোৰ কথা ভবা নাই তুমি নিজৰ কথাও ভবা নাই আজিৰ পৰা এই দিগন্ত এটা বেলেগ দিগন্ত হৈ উঠিব পৰীক্ষাৰ আগত এইবোৰ বলিয়ালি নকৰিবা দিগন্ত পৰীক্ষা তুমি ইমান ডাঙৰ এটা পৰীক্ষা লোৱাৰ পাছত মই আৰু বেলেগ পৰীক্ষা দিয়াত নাই নীলাঞ্জনা 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 আৰু একো কথা নকবা তুমি ক'ব খোজা কথা মই এটাও ভাবা নাই তোমালোকৰ ঘৰখনৰ বোৱাৰী হোৱাৰ কথাও মই ভাবা নাই মোৰ অন্ধকাৰ জীৱনৰ দায়িত্বও মই কাৰোবাক দিয়াৰ কথা ভবা নাই তেন্তে যাক তই দাদা বুলি ভাবিব লাগে তাক প্ৰেম নিবেদন কৰিলি কিয় মাইনাবা প্ৰেম বোলা বস্তুটো কোনো আবেদন নিবেদনৰ বস্তু নহয় প্ৰেম হৈ যায় হৃদয়ৰ পৰা হৃদয়লৈ প্ৰেম হৈ যায় তেনে প্ৰেমক নিবেদন কৰিব নালাগে এখন হৃদয়ে আন এখন হৃদয়ৰ আহ্বান বুজি পায় দিগন্ত আৰু মোৰ প্ৰেম নিজে নিজে হৈছে অন্তৰৰ তাগিদাত হৈছে মই তোৰ পৰা প্ৰেমৰ ডেফিনেশ্যন শুনিব অহা নাই জানো তুমি মোক দিগন্তৰ পৰা আঁতৰি থাকিবলৈ ক'ব আহিছা বাহ তই দেখিছোঁ বহুত ইণ্টেলিজেণ্ট চকুৰে নেদেখা মানুহৰ অনুভৱ শক্তি বহুত বেছি ভগৱানে যাৰ দৃষ্টি কাহিনীয়ে তাক আন কিছুমান শক্তিও বহুত বেছি দিয়ে সেই শক্তিৰে মই দিগন্তৰ পৰা আঁতৰি থাকিব পাৰিম কিন্তু দিগন্তই নোৱাৰে কাৰণ তাৰ সেই শক্তিয়ে নাই তই আঁতৰি থাকিলে সি আঁতৰি যাব এই কথাষাৰ তাক ক'বাচোন মই এজনী দৃষ্টিহীন ছোৱালী মইতো কাৰো ওচৰলৈ যাব নোৱাৰোঁ সকলোৰে পৰা আঁতৰি থাকোঁ মোৰ ওচৰলৈ যিয়ে আহে তাকেহে মই লগ পাওঁ পাৰা যদি দিগন্তক মোৰ পৰা আঁতৰি থাকিবলৈ ক'বা মই তাক কৈছোঁৱে কিন্তু সি তাৰ বাবে নিজকে অনিষ্ট কৰিবলৈ ওলাইছে নিজকে পাহৰি যাব খুজিছে তোমাৰ পৰা আঁতৰি গ'লে মোৰ ভাল হ'ব বুলি ভাবিছাতো ঠিক আছে তাকেই কৰিম চাই থাকা তোমাৰ অবিহনে মোৰ কিমান বেয়া হ'ব পাৰে তোমাক পাহৰি গ'লে মই নিজকে কেনেকৈ পাহৰি যাওঁ চাই থাকা এনেকুৱা কথা নক'বা দিগন্ত তুমি বেয়া ল'ৰা হ'ব নোৱাৰা তোমাৰ লগত বৰমা বৰদেউতাৰ সপোন জড়িত হৈ আছে তুমি নিজকে শেষ কৰি দিলে তেওঁলোকৰ কি হ'ব তুমি মা দেউতাৰ কথা চিন্তা কৰিছা কিন্তু মোৰ কথা ভবা নাই তুমি নিজৰ কথাও ভবা নাই আজিৰ পৰা এই দিগন্ত এটা বেলেগ দিগন্ত হৈ উঠিব পৰীক্ষাৰ আগত এইবোৰ বলিয়ালি নকৰিবা দিগন্ত পৰীক্ষা তুমি ইমান ডাঙৰ এটা পৰীক্ষা লোৱাৰ পাছত মই আৰু বেলেগ পৰীক্ষা দিয়াত নাই তুমি মোক ত্যাগ কৰিছাতো মই পঢ়া শুনা ঘৰ পৰিয়াল চব ত্যাগ কৰিম চাই থাকা মই কি কৰিব পাৰোঁ নহয় দিগন্ত এনেকুৱা একো নকৰিবা তোমাক ধ্বংস হ'বৰ বাবে মই এৰি দিব নোৱাৰোঁ তোমাৰ ভালৰ কাৰণে মই সকলো কৰিব পাৰিম কাৰণ মই তোমাক ভাল পাওঁ বহুত ভাল পাওঁ দিগন্তক ধ্বংসৰ পৰা বচাবৰ বাবেহে মোৰ এই প্ৰেম এই ভাল পোৱা যতনে বান্ধি ৰাখি মন বুকুতে বাকী আছে পন কিমান সপোনে বলোৱা লিখি যাম এটি এটি পন শুনি তই চিয়াহিৰে ধন মনে বিচৰা নীলাঞ্জনা নীলাঞ্জনা